কালি যে হোমৱৰ্ক দিছিলো কৰিলি নে তহঁতি কৰিলো ছাৰ গুড তই কৰিলি নে এইখিনি কথাত আমাৰ এই দাদাজনে কৈছে যে কালি যে হোমৱৰ্ক দিছিলো কৰিলি নি তহঁতে বা কৰিলা নে তোমালোকে যদিহে এইখিনি কথা ইংৰাজী ট্ৰান্সলেট কৰিব লাগে তেতিয়াহ'লে কেনেকৈ কৰিব Did you do the homework you have gave yesterday? Did you do the homework you have gave yesterday? এনেকৈ ক'ব লাগিব কালি হোমৱৰ্ক দিছিলে নি ছাৰ কালি হোমৱৰ্ক দিছিলে নেকি ছাৰ কালি হোমৱৰ্ক দিছিলে নেকি ছাৰ এইখিনি কথা যদি আপুনি ইংলিছত ট্ৰান্সলেট কৰে তেতিয়াহ'লে কেনেকৈ কৰিব Did you give us homework yesterday? Did you give us homework yesterday? আপুনি যোৱাকালি আমাক হোমৱৰ্ক দিছিলে নেকি ইয়াৰ মাজত এইখিনিত আপোনালোকক মই গ্ৰামাৰখিনিও শিকাই দিছোঁ এতিয়া চাব যোৱাকালি বুলি কোৱাৰ লগে লগে এইটো কোন টেন্স বুজাইছে past tense মানে কামখিনি আগতে হৈ গৈছে Did you give us homework yesterday? এতিয়া এইখিনি কথাত চাব ইয়াতে কিন্তু giveৰ past form gave হ'ব লাগিছিল কিন্তু gave হোৱা নাই gave নোহোৱাৰ কাৰণ হৈছে এই যে প্ৰথমতে did লগোৱা গ'ল do did does এইখিনি হ'ল হেল্পিং ভাৰ্ব যদিহে প্ৰেজেন্ট টেন্সৰ বাক্য হয় তেতিয়াহ'লে do বা does হ'ব আৰু যদিহে past টেন্সৰ বাক্য হয় তেতিয়াহ'লে did হ'ব মানে yesterday যোৱাকালি কামখিনি কৰা গৈছে মানে যোৱাকালিতে দিয়া গৈছিলে যিহেতু past ফৰ্মত আছিল সেই কাৰণে হেল্পিং ভাৰ্বটো past ফৰ্মত হয় হেল্পিং ভাৰ্বটো past ফৰ্মত হয় আৰু যেটো মেইন ভাৰ্বটো প্ৰেজেন্ট টেন্সত আহি যায় যদিহে হেল্পিং ভাৰ্বৰ সহায় ল'ব লগা হয় আপোনালোকক গোটেইখিনি ক'ব লাগিলে মই আপোনালোকক গোটেই গ্ৰামাৰখিনি আকৌ টানিব লাগিব গতিকে ভিডিঅ'টো দীঘল হৈ যাব গতিকে আজি আপুনি জাস্ট এইখিনি কথাই মনত ৰাখক যে আমাক ইটা বনাবলৈ হ'লে কি লাগিব ফৰ্মা লাগিব ইটা বনাবলৈ হ'লে আমাক ফৰ্মা লাগিব ধৰি লওক গেছটো আছিলে ইটা আৰু ফৰ্মা একেলগে আছিলে মানে মাটিখিনিও তাতে ভিতৰত ভৰোৱা আছিলে যেতিয়া ইটাটোক বাহিৰ কৰি দিয়া গ'ল মানে did doৰ past form did আহিল মানে ইটাটো didত ৰখা গ'ল ইটাটো ওলাই গ'ল তেতিয়াহ'লে অকল কি থাকিব ফৰ্মা থাকিব সেই ফৰ্মাটোৱে হ'ল give মানে giveৰ সৃষ্টি কৰ পৰা হৈছিলে giveৰ সৃষ্টি হৈছিলে giveৰ পৰা মানে মাকৰ নাম give গতিকে তাৰে প্ৰেজেন্ট ফৰ্মটো আহি যাব আৰু আগত কি থাকিব past form থাকিব মই যেতিয়া আপোনালোকক গ্ৰামাৰৰ ক্লাছ কৰিম তেতিয়া এইবোৰ কথা আপোনালোকে ধুনীয়াকৈ বুজি পাব আজি হয়তো ওপৰে গৈছে গতিকে নেক্সট ভিডিঅ'ত মই আপোনালোকক গ্ৰামাৰখিনিও পঢ়াম তই কি গমেই নাপাও নি এইখিনিত আমাৰ এই দাদাজনে ক'ব বিচাৰিছে যে তই কি গমেই নাপাও নেকি মই যে হোমৱৰ্ক দিছো বা দিছিলো তই কি গমেই নাপাও নেকি মই যে হোমৱৰ্ক দিছিলো এইখিনি কথা যদি ইংৰাজীত ক'ব যায় তেতিয়াহ'লে কেনেকৈ ক'ব You do not know that I was letting homework You do not know that I was letting homework তুমি কি নাজানা নেকি মই যোৱাকালি যে হোমৱৰ্ক দিছিলো আৰে বহিখন দে বহিখন চাও বহিখন দে এইখিনি কথা যদি আপুনি ইংলিছত ট্ৰান্সলেট কৰে তেতিয়াহ'লে কেনেকৈ ক'ব Let's see give me the notebook এনেকৈ ক'ব লাগিব কি ফালতু চাও বহি দে বহি আছো ছাৰ মই বহি আছো ছাৰ I am sitting sir তেনেকে কক আকৌ ছাৰ হেতু মই শিকাব লাগিব এতিয়া তেনেকৈ কক আকৌ ছাৰ হেতু আকৌ মই ক'ব লাগিব নেকি আপোনাক তেনেকৈ কক আকৌ ছাৰ মই আকৌ আপোনাক ক'ব লাগিব নেকি Tell me that sir do I have to tell you that Tell me that sir do I have to tell you that মই আপোনাক এই কথাটো ক'ব লাগিব নেকি তেনেকৈ কক এইখিনি কি হোমৱৰ্ক বুলি ওপৰত লিখাই আছে কেলে নকৰিলি এইখিনি কি হোমৱৰ্ক বুলি ওপৰত লিখাই আছে দেখোন কিয় নকৰিলি এইখিনি কি হোমৱৰ্ক বুলি ওপৰত লিখাই আছে কিয় নকৰিলি Homework is written above why did not you Homework is written above why did not you এনেকৈ ক'ব লাগিব মই গমেই নাপাওঁ যে এইখিনি কথা যদি ক'ব লাগে তেতিয়াহ'লে কেনেকৈ ক'ব I do not know that এনেকৈ ক'ব লাগিব গমেই নাপাওঁ মানে
কি গম নাপাওঁ কি গম নোপোৱা বা তুমি কি গম নোপোৱা যদিও এই বাক্যটোত তুমিতো নাই বা তইতো নাই তই শব্দটো নাই কিন্তু সি উজ্জ্বল হৈ আছে মানে লুকাই আছে গতিকে ইয়াৰ ইংৰাজী হ'ব হোৱাট ডু নট ইউ ন মানুহটো ইয়াতে থাক মনটো ক'ত থাকে তোৰ মন উৰি গুচি যায় কি জানো মানুহজন ইয়াতে থাকা তোৰ মনটো ক'ত থাকে মানুহজন ইয়াতে থাকা কিন্তুটো লগাই দিব পাৰিম কিন্তু তোৰ মনটো ক'ত থাকে যদিও কিন্তুটো ইয়াত লগোৱা নাই কিন্তু সি উজ্জ্বল হৈ আছে মানুহজন ইয়াতে থাকা মনটো ক'ত থাকে তোৰ দ্য মেন ইজ হিয়াৰ বাট where does your mind live তো আজিলৈকে এইখিনি গাইজ লগ পাম আকৌ আমি নেক্সট ভিডিঅ'ত গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক যদি ফেচবুকৰ পৰা চাই আছে ফ'ল' কৰি ৰাখক আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিয়ক ধন্যবাদ